আজি ৰাজীৱ ভৱনৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল। উল্লেখ্য যে বিজেপি আৰু অগপৰ কৰ্মীয়ে কেনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিলে। ভাৰত মণ্ডপমত যুৱ কংগ্ৰেছে যি পৰিস্থিতিৰ সৃষ্টি কৰিছিল তাৰ পিছত এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ল আজি ৰাজীৱ ভৱনৰ সন্মুখত। বিজেপিৰ দালাল পুলিচ হয় নে নহয় আপোনালোকে মোক কওক। আমি ৰখাব যাম, আমি চেল্ফ ডিফেন্স কৰিব যাম আৰু সিহঁতে পুলিচে আমাক মাৰিব। মাৰিছে আমাক পুলিচে। মৃণাল ডেকা এতিয়া ৰিণিকী ভূঞাৰ পকেটত গৈছে, হিমন্ত বিশ্ব শৰ্মাৰ পকেটত গৈছে আৰু গৰুচৰ জয়ন্ত মল্ল বৰুৱাহঁতৰ পকেটত গৈছে। তেওঁলোকে ৰাজীৱ ভৱনত আহি কংগ্ৰেছ দলৰ মানুহক প্ৰহাৰ কৰিছে। মৃণাল ডেকাই অসম পুলিচে থকা নাই। আমাৰ ওপৰত প্ৰহাৰ কৰিছে, ইয়াৰ উত্তৰ দিব লাগিব। অসম পুলিচে ইয়াৰ ওপৰত এই খাকী পোচাকযোৰৰ সন্মান ৰাখিব লাগে। তেওঁলোকে খাকী পোচাকযোৰ বিক্ৰী কৰিলে নেকি? খাকী পোচাক মৃণাল ডেকাই ACP মৃণাল ডেকাই খাকী পোচাক বিক্ৰী কৰিছে, হিমন্ত বিশ্বৰ ওপৰত বিক্ৰী কৰিছে, হিমন্তৰ পত্নীৰ ওপৰত পত্নীয়ে কিনি লৈছে মৃণাল ডেকাক। আৰু এইকাৰণে মৃণাল ডেকাৰ নেতৃত্বত আজি বিজেপি আহিছে। চামচাগিৰিৰ এটা সীমা ৰাখিব লাগে। আমি মৃণাল ডেকাক কৈছোঁ, ACP মৃণাল ডেকাই মোৰ ওপৰত প্ৰহাৰ কৰিছে, এখেত চিনিয়ৰ কংগ্ৰেছ তেখেতৰ ওপৰত প্ৰহাৰ কৰিছে, মহিলাৰ ওপৰত প্ৰহাৰ কৰিছে। ইয়াৰ উত্তৰ দিব লাগিব। গুণ্ডাগিৰি লৈ আহিছে মৃণাল ডেকাৰ গুণ্ডা আনিছে। মৃণাল ডেকা গুণ্ডা বাহিনী আনিছে। মৃণাল ডেকাই ইয়াৰ উত্তৰ দিব লাগিব। হয়, আচলতে গ্ল'বেল AI সামিট আচলতে বিশ্বতে আজি AI কেনেধৰণৰ স্থান পাইছে আমি সকলোৱে জানো। আচলতে লক্ষ লক্ষ যুৱকে আগ্ৰহেৰে ৰৈ আছে যে আমাৰ ভাৰতবৰ্ষ AI বহুত যথেষ্টখিনি আগবাঢ়ি যাব আৰু আগবাঢ়ি যোৱাৰ লগে লগে যুৱকসকলৰ সংস্থাপন হ'ব, শিক্ষাৰ ক্ষেত্ৰত ভাল হ'ব। গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইমান ধুনীয়া এটা সুন্দৰ অনুষ্ঠান পাতিছিল, কিন্তু তেওঁলোকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াকে উপহাস কৰা নহয়, আজি ভাৰতৰ লক্ষ লক্ষ যুৱকক উপহাস কৰিলে। ৰাহুল গান্ধীৰ যি ভেৰণীয়া সৈন্যবাহিনী যুৱ কংগ্ৰেছে যিদৰে গৈ কেৱল প্ৰধানমন্ত্ৰীকে অপমান কৰা নহয়, ভাৰতবাসীক আজি ভাৰতৰ যুৱ প্ৰজন্ম, ভাৰতৰ আজি ছাত্ৰ প্ৰজন্মক যিদৰে অপমানিত কৰিলে তাৰ বিৰুদ্ধে আজি আমি প্ৰতিবাদ কৰিছোঁ। চাওক, সমগ্ৰ বিশ্বই গ্ল'বেল ৱৰ্ল্ড ছাবমিটত আহিছিলে, গ্ল'বেল AI যি ছাবমিট আছিলে তাত আহিছিলে, কিন্তু দুৰ্ভাগ্যজনকভাৱে চৰকাৰী কাৰ্যসূচী এটাত কংগ্ৰেছৰ নেতৃত্বত যুৱ কংগ্ৰেছে কিদৰে লজ্জানত কৰিলে সমগ্ৰ বিশ্বৰ আগত, সেই ঘটনাক আমি ধিক্কাৰ দিছোঁ। আৰু এটা কথা স্পষ্ট যে কংগ্ৰেছৰ যি চিন্তাধাৰা, গৌৰৱ গগৈ, ৰাহুল গান্ধীৰ যি চিন্তাধাৰা ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে আৰু ভাৰতৰ ভৌগোলিক অখণ্ডতাৰ বিৰুদ্ধে, সেইবাবে এই যি প্ৰতিবাদী কাৰ্যসূচী, এটা কথা স্পষ্টভাৱে কৰিছোঁ, ৰাহুল গান্ধীৰ ভাৰত বিৰোধী কাম, গৌৰৱ গগৈৰ যি ভাৰত বিৰোধী কাম, এয়া অসমীয়া সহ্য কৰা নহ'ব। আৰু প্ৰতিটো মুহূৰ্তত ইয়াৰ বিৰুদ্ধে আমি সক্ৰিয়ভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম। আমি কথাৰে খালি প্ৰটেষ্ট কৰিছোঁ। জুই চলাইছে ৰাস্তাত জুই চলাইছে, অসম পুলিচে চাই আছে। জুই চলাইছে তেওঁলোকে জ্বলাই দিব। ভাৰতবৰ্ষত AI সামিট হৈ আছে। এই AI সামিটেদি যোগেদি আমি নতুন প্ৰজন্মই যথেষ্ট সংস্থাপনৰ এটা বাট মুকলি হ'ল। আজি আমি সমগ্ৰ বিশ্বই জানিছোঁ যে AI কেনেধৰণে আগবাঢ়ি গৈছে। আজি সেই সামিটৰ
সামিটত বিশ্বই তাত অংশগ্ৰহণ কৰিছিলে গোটেই বিশ্বই তাত অংশগ্ৰহণ কৰা এটা অনুষ্ঠানত এই কংগ্ৰেছ দলৰ কিছুমান এনেকুৱা কংগ্ৰেছীয়ে তাত গৈ কাপোৰ খুলি যি অভদ্ৰামি কৰি দেখুৱালে এইটোত আমি অসমবাসী হিচাপে ভাৰতবাসী আৰু আমি সহ্য নকৰোঁ ভাৰতবৰ্ষৰ যুৱ সমাজে এওঁলোকৰ এই এণ্টি নেশ্যনেল যি কাম কৰে তো প্ৰত্যেকটো সময়তে কংগ্ৰেছে আমাৰ দেশৰ বিৰোধ তাহাঁতি এতিয়া বিজেপিক বিৰোধ কৰোঁতে কৰোঁতে দেশক বিৰোধ কৰা হৈ গৈছে তাহাঁতি বুজি পোৱা নাই তো তাৰ বাবে আমি সমগ্ৰ যুৱ সমাজ আজি আগবাঢ়ি আহিছোঁ সকীয়াই দিব বিচাৰিছোঁ যে আৰু যাতে এনেকুৱা কেতিয়াও তেওঁলোকে সাহস নকৰে ভাৰতক কেতিয়াও এনেকৈ ধৰণৰ বদনাম কৰিবলৈ নেক্সট টাইম সহ্য কৰা নহ'ব এইটো কথা ভাৰত মাতা কে ভাৰত মাতা কে বন্দে নৰেন্দ্ৰ মোদী জিন্দাবাদ নিজৰ চোলা খুলি নিজৰ চৰিত্ৰ প্ৰদৰ্শন কৰাৰ লগতে বিশ্ববাসীৰ আগত চাওক ৰাহুল গান্ধী কংগ্ৰেছ দলে যি নিদৰ্শন দেখুৱালে ভাৰতবৰ্ষক বিশ্বৰ মাজত বিশ্বৰ ওচৰত তেওঁলোকে হেয় প্ৰতিপন্ন কৰিবলৈ যি চেষ্টা কৰিলে তাৰ বিৰুদ্ধে আজি আমি যুৱ পৰিষদ আৰু যুৱ মৰ্চা একত্ৰিত হৈ আমি আজি প্ৰতিবাদ কৰিছোঁ আজি এই সামিটৰ জৰিয়তে আমি বিভিন্ন